Thank you for visiting Udyam registration portal of Ministry of MSME. Your Udyam registration number is এইটো আপোনালোকে সিম্পলি কপি কৰি ল'ব কাৰণ এইটো আপোনালোকৰ আকৌ প্ৰয়োজন হ'ব। এইটো এতিয়া আপুনি কি কৰিব লাগিব প্ৰিন্ট সাৰ্টিফিকেট যেটো অপচন দেখিছে আপোনালোকে ওপৰত এই প্ৰিন্ট সাৰ্টিফিকেট অপচনটো ক্লিক কৰি দিব। ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজৰে বহুতে মোক কমেণ্ট কৰি কৈ থাকে যে উদ্যম ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে, MSME উদ্যম ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে, ইয়াৰ ওপৰত এটা প্ৰপাৰ ভিডিঅ' লৈ আনক যে উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমাৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কেনেকৈ আমি এপ্লাই কৰিব লাগিব, কিবা পে'মেণ্ট কৰিব লাগিব নেকি, সম্পূৰ্ণ ডিটেইলত এটা ভিডিঅ' বনাবৰ কাৰণে আপোনালোকৰ মাজৰে বহুতে মোক কৈ আছিলে। গতিকে আজি এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ যিসকলে ঘৰতে বহি উদ্যম ৰেজিষ্ট্ৰেশ্যনটো কৰিব বিচাৰে। গতিকে আপোনালোকে যদি উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহ'লে কেনেকৈ কৰিব লাগিব, কোনটো ৱেবছাইটত গৈ কৰিব লাগিব, কি কি নথিপত্ৰ লাগিব, কিমান দেৰি সময় লাগিব, সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোৰ পৰা ডিটেইলত জানিব পাৰিব। আৰু এই ভিডিঅ'টো চাই আপুনি ঘৰতে নিজৰ মোবাইল, কম্পিউটাৰ, লেপটপৰ জৰিয়তে উদ্যম ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব, অকণমানো স্কিপ নকৰিব। কাৰণ আপুনি ভিডিঅ'টো যদি স্কিপ কৰি চাই তেনেকুৱা ক্ষেত্ৰত কি হ'ব আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট বস্তু মিছ কৰিব পাৰে, যাৰ ফলত আপোনালোকক খেলিমেলিও হ'ব পাৰে। এতিয়া উদ্যম ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকক কিয় লাগে মই সেইটো আপোনালোকক কৈ দিওঁ। উদ্যম ৰেজিষ্ট্ৰেশ্যনটো সেইসকল লোকক লাগে যিসকলৰ ধৰি লওক কিবা এখন শ্বপ আছে বা তেওঁলোকে কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিছে, তেওঁলোকৰ কোম্পানী এটা আছে, ট্ৰাষ্ট আছে, সকলোবিলাক ক্ষেত্ৰত উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজন হয়। আৰু উদ্যম ৰেজিষ্ট্ৰেশ্যনটো থাকিলেহে আপোনালোকে যিসমূহ চৰকাৰী সা সুবিধাই হওক বা অন্যান্য যিবিলাক বিজনেছ ৰিলেটেড যিসমূহ ধৰি লওক বেনিফিটছ এইসমূহ তেতিয়াহে আপুনি লাভ কৰিব পাৰে। যদি উদ্যম ৰেজিষ্ট্ৰেশ্যন নাথাকে তেনেকুৱা ক্ষেত্ৰত আপুনি লোন এটাও যদি বিচাৰি যায় বা চৰকাৰৰ যিবিলাক বিজনেছ ৰিলেটেড লোন হয় এইবিলাকৰ কাৰণেও আপুনি এলিজিবল নহয়। গতিকে আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কোনটো ৱেবছাইটত যাব লাগিব সকলো কথা আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াৰ কাৰণে আপুনি যাব লাগিব এটা ৱেবছাইটত যিটো লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। প্ৰথমে কৈ দিওঁ আপোনালোকে গুগলত গৈ ডাইৰেক্ট চাৰ্চ নকৰিব MSME উদ্যম ৰেজিষ্ট্ৰেশ্যন বুলি। কি হয় তেতিয়া আপোনালোকে বহুতবিলাক ফেক ৱেবছাইটত গুচি যাব পাৰে, য'ত গৈ মেলি আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ আমাৰ পইচা ভৰিবও পাৰে বা আপোনালোকে ফেক চাৰ্টিফিকেট লাভ কৰিব পাৰে। সেইকাৰণে মই আপোনালোকক ডেছক্ৰিপশ্যনত যিটো লিংক দি থ'ম সেই লিংকটোত ক্লিক কৰিহে আপোনালোকে ৱেবছাইটটোত আহিব। আৰু অহাৰ পাছত আপোনালোকে চাব পাৰে ৱেবছাইটটোৰ ইণ্টাৰফেচ এনেকুৱা হ'ব। ইয়াত আপোনালোকৰ উদ্যম ৰেজিষ্ট্ৰেশ্যনটো কেইটা প্ৰচেছত হ'ব সম্পূৰ্ণ ইয়াত ডিটেইলছত দি থোৱা আছে। আপোনালোকে প্ৰথমে ক্লিক কৰিব লাগিব উদ্যম ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন দেখিছে ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকৈ ওলাব আধাৰ ভেৰিফিকেশ্যন। ইয়াত আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব আৰু নেম অফ এণ্টাৰপ্ৰেনৰ অৰ্থাৎ আধাৰ কাৰ্ডত যেনেকৈ আপোনাৰ নামটো আছে তেনেকৈ আপুনি ইয়াত দিব লাগিব। আধাৰ কাৰ্ডৰ নম্বৰ আৰু আধাৰ কাৰ্ডৰ নাম এণ্টাৰ কৰাৰ পিছত ভেলিড এণ্ড জেনেৰেট OTP অপশ্যনত ক্লিক কৰি দিব। মনত ৰাখিব এই প্ৰচেছটো কৰিবলৈ হ'লে আপোনাৰ আধাৰৰ লগত মোবাইল নম্বৰ লিংক থকাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ মোবাইল নম্বৰলৈ এটা OTP যাব। এতিয়া আমি প্ৰথমে ডিটেইলছখিনি ফিল কৰি ল'ম, তাৰপৰা ভেলিড এণ্ড জেনেৰেট OTP অপশ্যনত ক্লিক কৰি দিম। ভেলিড এণ্ড জেনেৰেট OTP অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল নম্বৰটোলৈ এটা OTP প্ৰেৰণ কৰা হ'ব, যিটো OTP আপোনালোকে এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰোঁতে আপোনালোকে শুদ্ধকৈ এণ্টাৰ কৰিব যাতে ভুল নহয়। তাৰপৰা ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিব। ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকৈ আহি যাব ইয়'ৰ আধাৰ হেজ বিন ছাকচেছফুলি ভেৰিফাইড, ইউ কেন কণ্টিনিউ উদ্যম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ। তললৈ আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ পেন ভেৰিফিকেশ্যন বুলি ওলাব। ইয়াত প্ৰথমে আপোনালোকে টাইপ অফ অৰ্গেনাইজেশ্যনত গৈ আপোনাৰ কোনটো বস্তুৰ কাৰণে আপুনি এই উদ্যম ৰেজিষ্ট্ৰেশ্যনটো কৰিব বিচাৰিছে সেইটো চিলেক্ট কৰিব লাগিব। ইয়াত 10টা অপশ্যন তেওঁলোকে দি থৈছে। যদি আপোনালোকৰ ইয়াৰ ভিতৰত এটাও নাই তেনেহ'লে আদাৰ্ছটো চিলেক্ট কৰিব পাৰে। এতিয়া যিহেতু মই ছিংগল বিজনেছ অ'নাৰৰ এটা ধৰি লওক ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, ধৰি লওক এজন অকলশৰীয়া মানুহৰ এটা বিজনেছ তেওঁ ষ্টাৰ্ট কৰিছে, তেওঁ এখন দোকান ষ্টাৰ্ট কৰিছে, তাৰ কাৰণে মই যিটো প্ৰথম অপশ্যন আছে এইটো চিলেক্ট কৰিম। আপোনালোকৰ যোনটো হয় সেইটো আপুনি চিলেক্ট কৰিব লাগিব। তাৰপাছত আপোনালোকে ইয়াত পেন কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব, পেন কাৰ্ড হোল্ডাৰৰ নাম এণ্টাৰ কৰিব, তাৰপৰা পেন কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো আপোনালোকে এণ্টাৰ কৰিব আৰু এই বক্সটোত টিক কৰি আপুনি পেন ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰচেছটো হৈ যাব। তাৰপৰা কণ্টিনিউ অপশ্যনটোত আপুনি ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনালোকে যদি ITR ফাইল কৰিছিলে যোৱা বছৰ তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ইয়েছ হৈ যাব। যদি নাই কৰা অট'মেটিকলি এইটো ন' হৈ আহিব। তাৰপৰা যদি আপুনি আপোনাৰ GSTN নম্বৰ আছে তেনেকুৱা ক্ষেত্ৰত ইয়েছ দিব, যদি ন' হয় ন' দিব। যদি আপুনি এক্সামটেড হয় মানে আপোনাক GST নম্বৰ প্ৰয়োজন নাই তেনেকুৱা ক্ষেত্ৰত আপুনি এক্সামটেডত চিলেক্ট কৰিব। যোনটো আপোনালোকৰ হয় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপৰা তললৈ স্ক্ৰল কৰিব। ইয়াত চাওক আপোনালোকৰ পেন কাৰ্ডৰ যিখিনি ডিটেইলছ আছে সেইখিনি মতে কিছুমান বস্তু ইয়াত ফিল হৈ যাব। এতিয়া নতুনকৈ যদি আপুনি বিজনেছ এটা ষ্টাৰ্ট কৰিছে তেনেকুৱা ক্ষেত্ৰত ইয়াত আপোনালোকে 00 দিলেও কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু আপোনালোকে ইয়াত যদি 00 দিব নিবিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এই বস্তুখিনি চাব আৰু আপুনি কিমান ইনভেষ্ট কৰিছে, ক'ত কি কৰিছে সেইখিনিৰ মতে আপোনালোকে ইয়াত
এক্সাম্পল ইয়াত দি থোৱা আছে ইয়াত আপোনালোকে এইখিনি বস্তু ফিল কৰিব লাগিব যদি আপোনালোকে নতুনকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিছে কোনো ধৰণৰ আপোনাৰ মেচিনেৰী ইনভেষ্ট নাই কৰা বা আপুনি ইয়াত চাই ল'ব বস্তুখিনি পঢ়ি যদি আপোনাৰ ক্ষেত্ৰত এইখিনি প্ৰযোজ্য হয় তেনেহ'লে আপুনি কিমান কি ধৰি লওক ইনভেষ্ট কৰিছে সেইটো বস্তু আপোনালোকে এণ্টাৰ কৰিব লাগিব এতিয়া মই ইয়াত 00 দি দিম তলে স্ক্ৰল কৰিব লাগিব তাত আপোনাৰ দেখিছে টাৰ্ণঅভাৰ যে আপুনি টাৰ্ণঅভাৰ কিমান কৰিছিলে আপোনাৰ যদি ইয়াৰলি টাৰ্ণঅভাৰ হৈছে মানে নতুনকৈ বিজনেছ নহয় যদি এইটো আগৰ পৰা বিজনেছ হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত দিব লাগিব যদি নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছে তেনেহ'লে 0 দিব তাৰপৰা কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিব কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পাছত এতিয়া আপুনি বেছিক ডিটেইলছখিনি ফিল কৰিব লাগিব ইয়াত প্ৰথমে এণ্টাৰপ্ৰেনৰ নামটো এজ পাৰ পেন কাৰ্ডৰ অনুসৰি ইয়াত আহি যাব তাৰপৰা এণ্টাৰপ্ৰাইজৰ নামটো আপোনালোকে দিব লাগিব আপোনাৰ ধৰি লওক যিটো আপুনি কোম্পানী হওক বা শ্বপ হওক নেমটো আপুনি ইয়াত দিব লাগিব তাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব লাগিব ইমেইল আইডি দিব লাগিব ছ'চিয়েল কেটেগৰী আপোনাৰ যোনটো হয় সেইটো দিব জেণ্ডাৰটো চিলেক্ট কৰি ল'ব তাৰপৰা আপুনি যদি দিব্যাংগ হয় য়েছ দিব যদি নহয় ন' দিব তাৰপৰা আপুনি তলে স্ক্ৰল কৰিব ইয়াত চাওক অফিচিয়েল এড্ৰেছ আৰু লোকেশ্যন অফ প্লান্স বুলি দুটা অপশ্যন আছে অফিচিয়েল এড্ৰেছ সেইটো য'ত আপোনালোকৰ ধৰি লওক সম্পূৰ্ণ বিজনেছটোৰ যিটো অফিচ আছে সেইটো আপোনালোকে দিব লাগিব ইয়াত এড্ৰেছটো যদি আপোনালোকৰ এনেকুৱা নাই বোলে ধৰি লওক যিখন দোকান বা যিটো আপোনাৰ বিজনেছ হয় বা যিটো অফিচ হয় তাৰ পৰাই আপুনি সকলোবিলাক হেণ্ডেল কৰে বা দোকান এখনে আপোনাৰ তেনে ক্ষেত্ৰত অফিচিয়েল এড্ৰেছ দি থাকিব তলতো আপুনি একেখিনি এড্ৰেছে দিব খালি অফিচিয়েল এড্ৰেছখিনি ফিল কৰি কি কৰিব ইয়াত আপোনালোকে ইউনিট চিলেক্ট কৰিব লাগিব ইউনিট 1 বুলি দিব আৰু এড ইউনিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ওপৰৰ এড্ৰেছখিনি ইয়াত আহি যাব এতিয়া যদি ধৰি লওক বোলে আপোনালোকৰ বিজনেছটো ডাঙৰ বা ডাঙৰকৈ ষ্টাৰ্ট কৰিছে ইয়াত আপোনালোকে অফিচ এড্ৰেছ দিব লাগিব আৰু বাকী য'ত আপোনালোকৰ ধৰি লওক মেচিনাৰী আছে য'ত ইউনিট আছে সেইমতে আপোনালোকে ইউনিট ইয়াত চিলেক্ট কৰি যাব লাগিব প্ৰথমে ইউনিট 1 দিব তাৰপৰা এড ইউনিট কৰিব তাৰপৰা তলত আকৌ এড প্লান্টত গৈ আকৌ 1 ছেকেণ্ড কৰিব তেনেকৈ আপুনি ইউনিটকেইটা চিলেক্ট কৰি ক'ত আছে সেইখিনি এড্ৰেছ আপোনালোকে ফিল কৰিব লাগিব এতিয়া প্ৰথমে মই এইখিনি বস্তু ফিল কৰি লওঁ তাৰপৰা আপোনালোকক বাকীখিনি প্ৰচেছ দেখুৱাম এতিয়া ইয়াত আপোনালোকে অফিচ এড্ৰেছ আৰু আপোনাৰ যিটো লোকেশ্যন এড্ৰেছ দুইটা আপুনি ফিল কৰি ল'ব যদি দুইটা একেই হয় আপোনালোকে একে দিলেও প্ৰব্লেম নাই আৰু সম্পূৰ্ণ ডিটেইলছখিনি ফিল কৰি আপুনি এড ইউনিট অপশ্যনটোত ক্লিক কৰি দিব যদি আপোনালোকৰ ইউনিট বেলেগ আছে মই আপোনাক ভিডিঅ'টোত অলপতে ক'লোঁ যে এড ইউনিট অপশ্যনত ক্লিক কৰিব নহয় আপোনাৰ যদি ইউনিট বেলেগ আছে তেনেহ'লে এড মোৰ অপশ্যনটোত ক্লিক কৰিব আৰু আপুনি ইউনিটখিনি বেলেগকৈ আপোনালোকে এড কৰি যাব লাগিব এতিয়া যিহেতু মোৰ এটাই আছে সেইকাৰণে মই ইয়াত এটা কৰি এড ইউনিট অপশ্যনত ক্লিক কৰি দিম এড ইউনিট অপশ্যনত ক্লিক কৰি দিম এড ইউনিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ যিটো ইউনিট হয় সেইটো ইয়াত আহি যাব তলত তাৰপৰা আপুনি তললৈ স্ক্ৰল কৰিব ইয়াত আপোনালোকক সুধিব যে প্ৰিভিয়াছ UM ৰেজিষ্ট্ৰেশ্যন নম্বৰ যদি আপোনাৰ আছে তেনে ক্ষেত্ৰত য়েছ দিব যদি নাই আপোনাৰ এইটো নট এভেইলেবল অট'মেটিকলি চিলেক্ট হৈ থাকিব আপোনালোকক ডেট অফ ইনকৰ্পৰেশ্যন সুধিছে আপোনালোকে বিজনেছটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে সেইটো দিব লাগিব তাৰপৰা আপোনালোকে বিজনেছটো বৰ্তমান চলাই আছে নে চলাব যদি আপুনি বৰ্তমান চলাই আছে বিজনেছটো ষ্টাৰ্ট কৰিলে তেনেহ'লে য়েছ দিব তাৰপৰা আপুনি ডেট অফ কমেন্সমেণ্ট দিব লাগিব এতিয়া প্ৰথম যিটো ডেট দিব আৰু ছেকেণ্ড যিটো ডেট দিব দুইটা যদি একেও হয় তাত কোনো প্ৰব্লেম নাই কিন্তু এটা কথা মনত ৰাখিব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত ইয়াত ডেট অফ ইনকৰ্পৰেশ্যনত আপুনি ফিউচাৰ ডেট এটা দিব নোৱাৰে ধৰি লওক বোলে আজি হৈছে 24 এপ্ৰিল আপুনি বোলে 29 এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিম বুলি ইয়াত দিছে তেনেকৈ নহ'ব আপুনি পাষ্টৰ ডেট দিব লাগিব ফিউচাৰ আপুনি ডেট দিলে নহ'ব তাৰপৰা তলত আপোনালোকে বেংক ডিটেইলছ দিব লাগিব এতিয়া বেংক ডিটেইলছত আপোনালোকৰ কাৰেণ্ট একাউণ্ট লাগিব বুলিয়ে কোনো কথা নাই আপুনি ছেভিংছ একাউণ্টো দিব পাৰে কোনো প্ৰব্লেম নাই ইয়াত আপুনি বেংক নেম IFSC কোড বেংক একাউণ্ট নাম্বাৰ এইখিনি দিব লাগিব মেজৰ এক্টিভিটি ইউনিটছ আপোনালোকে মেনুফেকচাৰিং কৰে নে ছাৰ্ভিচেছ কৰে সেইটো দিলে চিলেক্ট কৰি ল'ব যোনটো হয় আপোনালোকৰ তাৰপৰা আপোনাৰ মেজৰ এক্টিভিটি আণ্ডাৰ ছাৰ্ভিচেছ ট্ৰেডিং নে নন ট্ৰেডিং আপুনি ট্ৰেডিং চিলেক্ট কৰিব লাগিব যদি আপোনালোকৰ ধৰি লওক চেৰিটেবল ফাণ্ড হয় কিবা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেইখিনি বস্তু নিজে চাব লাগিব ঠিক আছে আপোনালোকক NIC কোডটো দিবলৈ কৈছে এতিয়া NIC কোডটো উলিয়াবৰ কাৰণে আপোনালোকে যিটো বিজনেছ ষ্টাৰ্ট কৰিছে সেই বিজনেছটো আপোনালোকে কিৱৰ্ড কেইটা দি দিলে হ'ব ধৰি লওক বোলে আপুনি হ'লচেল বিজনেছ ষ্টাৰ্ট কৰিছে তেনেকুৱা ক্ষেত্ৰত আপুনি WHOLE হ'লচেল বুলি আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে হ'লচেল ৰিলেটেড যিমানখিনি কেটেগৰিজ আছে আটাইখিনি কেটেগৰিজ আহি যাব গতিকে আপুনি চাই লৈ মেলি যোনটো আপোনাৰ হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব আপুনি চিলেক্ট কৰি দিয়াৰ লগে লগে তলত আপোনালোকৰ ইয়াত NIC 2 ডিজিট কোড 4 ডিজিট কোড আৰু 5 ডিজিট কোড আহি যাব 5 ডিজিট কোডটো আপুনি নিজে চিলেক্ট কৰিব লাগিব যোনটো আপোনালোকৰ হয় সেইটো আপুনি চিলেক্ট কৰিব তাৰপৰা আপুনি সিম্পলি এড এক্টিভিটি অপশ্যনটোত ক্লিক কৰি দিব এড এক্টিভিটি অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াত ফিল হৈ যাব তাৰপৰা আপুনি তললৈ স্ক্ৰল কৰিব ইয়াত আপোনাক সুধিছে নাম্বাৰ অফ পাৰ্চনছ এমপ্লয়েড আপোনালোকে যিটো বিজনেছ আপুনি কৰে বা যিখন আপোনাৰ দোকান আছে তাত এমপ্লয় কিমান আছে মেল এমপ্লয় কিমান আছে ফিমেল এমপ্লয় কিমান আছে এইখিনি বস্তু আপুনি দিব লাগিব তাৰপৰা ইয়াত আপোনালোকে আৰু গভৰ্ণমেণ্টৰ যিবিলাক পৰ্টেল আছে তাত আপোনালোকে ইনৰল কৰিব বিচাৰে নেকি ইয়াত আপোনাক সুধিছে যদি আপুনি কৰিব বিচাৰে য়েছ দিব যদি কৰিব নিবিচাৰে তেনেহ'লে আপুনি ন' চিলেক্ট কৰিলে ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই যদি আপোনালোকে বিচাৰে তেনেহ'লে ইয়াৰ বিষয়ে আৰু জানি লওক আৰু জানি
মেলি আপুনি যদি কৰিব বিচাৰে তেনেহ'লে য়েছ আপোনালোকে কৰিব পাৰে সেইটো সম্পূৰ্ণ আপোনাৰ ওপৰত ডিপেণ্ড কৰিব এই সকলোবিলাক বস্তু ফিল কৰাৰ পাছত আপুনি সাবমিট এণ্ড গেট ফাইনেল OTP অপশ্যনটো ক্লিক কৰি দিব সাবমিট এণ্ড গেট ফাইনেল OTP অপশ্যনত ক্লিক কৰাৰ আগত সুধিব যে আৰ ইউ চিয়'ৰ ডেট ইউ হেভ এণ্টাৰ্ড কাৰেক্ট ডেটা আপুনি অ'কে অপশ্যনটো ক্লিক কৰিব যদি আপোনালোকৰ এতিয়াও ডাউট আছে যে মই ক'ৰবাত কিবা খেলিমেলিকৈ এণ্টাৰ কৰিব পাৰোঁ আপুনি সেইখিনি চেক কৰি চাব অ'কে অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো কমপ্লিট হৈ যাব ইয়াত আপোনালোকে এটা OTP পাব তাৰ পৰা আপোনালৈ এটা OTP আহিব সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব OTPটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াত এটা ভেৰিফিকেশ্যন কোড পাব যিটো আপুনি কেপচা বুলিও ক'ব পাৰে এই ভেৰিফিকেশ্যন যিটো কোড এইটো আপোনালোকে এণ্টাৰ কৰিব লাগিব আৰু এণ্টাৰ কৰোঁতে আপুনি শুদ্ধকৈ এণ্টাৰ কৰিব তাৰ পৰা আপোনালোকে চিম্পলি ইয়াত যিটো ফাইনেল ছাবমিট অপশ্যন দেখিছে এইটোত আপুনি ক্লিক কৰি দিব ফাইনেল ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ উইডম যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো আপোনালোকৰ ওপৰত ওলাই যাব এইটো আপুনি কপি কৰি ৰাখিব পাৰে অ'কে অপশ্যনটো ক্লিক কৰি দিব অ'কে অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ ওলাই যাব থেংক ইউ ফৰ ভিজিটিং উইডম ৰেজিষ্ট্ৰেশ্যন পৰ্টেল অফ মিনিষ্ট্ৰী অফ MSME ইয়'ৰ উইডম ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইজ এইটো আপোনালোকে চিম্পলি কপি কৰি ল'ব কাৰণ এইটো আপোনালোকৰ আকৌ প্ৰয়োজন হ'ব এইটো এতিয়া আপুনি কি কৰিব লাগিব প্ৰিণ্ট চাৰ্টিফিকেট যিটো অপশ্যন দেখিছে আপোনালোকে ওপৰত এই প্ৰিণ্ট চাৰ্টিফিকেট অপশ্যনটো ক্লিক কৰি দিব প্ৰিণ্ট চাৰ্টিফিকেট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমে আপোনালোকে উইডম ৰেজিষ্ট্ৰেশ্যন যিটো নম্বৰ আপোনাৰ আছিলে সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়াৰ পাছত আপোনালোকে যিটো মোবাইল নম্বৰ দি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে এণ্টাৰ কৰি দিব আৰু এণ্টাৰ কৰি ইয়াত সুধিছে চুজ OTP অপশ্যন OTP অন মোবাইল এজ ফিল এপ্লিকেশ্যন OTP অন ইমেইল এজ ফিল ইন এপ্লিকেশ্যন আপোনালোকে OTPটো ইমেইলত ল'ব বিচাৰে নে মোবাইল নম্বৰত ল'ব বিচাৰে এইটো চুজ কৰিব তাৰপৰা চিম্পলি আপোনালোকে যিটো কেপচা কোড দেখিছে এই কেপচা কোডটো আপোনালোকে শুদ্ধকৈ ফিল কৰি ল'ব ফিল কৰি আপুনি ভেলিডেট এণ্ড জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আৰু এটা OTP আপোনালৈ প্ৰেৰণ কৰা হ'ব এই OTPটো আপুনি ইয়াত এণ্টাৰ কৰি ল'ব আৰু OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত যিটো কেপচা কোড দেখিব এই কেপচা কোডটো আপোনালোকে আকৌ ফিল কৰি দিব ফিল কৰি আপুনি ভেলিডেট OTP এণ্ড লগইন অপশ্যনটোত ক্লিক কৰি দিব তাৰ পৰা আপোনালোকৰ সম্পূৰ্ণ যি ডিটেইলছ আছে ডিটেইলছখিনি তেনেকৈ আহি যাব মানে যিখন চাৰ্টিফিকেট হয় আপোনাৰ ইয়াত ওলাই যাব চিম্পলি আপোনালোকে প্ৰিণ্ট চাৰ্টিফিকেট অপশ্যনটোত ক্লিক কৰিব আৰু প্ৰিণ্ট চাৰ্টিফিকেট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন উইডম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হয় সেই উইডম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ সন্মুখত ওলাই যাব তাৰ পৰা আপোনালোকৰ সন্মুখত যিখন আপোনাৰ উইডম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এখন আপোনাৰ ইয়াত এনেকৈ ওলাই যাব আৰু আপোনালোকে এইখন ভালকৈ এবাৰ চেক কৰি চাব যে সকলোবিলাক আপোনালোকৰ ঠিক হৈ আছে নে নাই চিম্পলি তাৰ পৰা আপুনি এখন প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি দিব প্ৰিণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এখন আপুনি প্ৰিণ্টো কৰি ল'ব পাৰিব বা আপুনি যদি এখন PDF আকাৰে এতিয়া ছেভ কৰি থ'ব বিচাৰে তেনেহ'লে আপুনি এখন ছেভ কৰি থ'ব পাৰিব অতি সহজতে আপোনালোকে যিখন উইডম ৰেজিষ্ট্ৰেশ্যন সেইখন আপোনালোকে উলিয়াই ল'ব পাৰে ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে গতিকে চৰকাৰে এতিয়া বিজনেছ ৰিলেটেড কোনবিলাক লোন দিয়ে সেইসমূহ যদি আপুনি জানিব বিচাৰে আপোনাৰ স্ক্ৰীণত এতিয়া ভিডিঅ' ওলাই আছে নিশ্চয় এবাৰ চেকআউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ